cares before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life. ৰাস্তাটো পুৰা অফৰোডিং হৈ আছে গোটেই গাঁতগোট তো এইফালে পাই গ'লহি আমাৰ ভিউ পইণ্টত এইফালে চাওক ষ্টেডিয়ামটো এইটো চাওক এই বে হাপ তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি গৈ আছোঁ টিভি টাৱাৰ মোৰ ফেভৰেট প্লেচটোত মানে আজি টিভি টাৱাৰটো তাত যোৱা নাই তো আজি একেবাৰে পাহাৰখনৰ ওপৰত গৈ আছোঁ তো ভিউ পইণ্টটোত চাওঁ ৰাস্তাটো কেনেকুৱা কি ৰাস্তাটো বনাই আছে নেকি ৰে বাপৰে এইফালে পানীৰ পাইপ চাগে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বাপৰে এইখিনিত বহুত বোকা হৈছিল হেৰি কৰি দিছে তো ইফালে গৈ আছোঁ এতিয়া ওপৰত বাকী সেইডোখৰতে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল পাইপ লাইনৰ সেইকাৰণে সেইডোখৰ অৱস্থা বেয়া হৈ আছে বাকী এতিয়া ওপৰত যাওঁ ওপৰৰ ৰাস্তাটো কেনেকুৱা কি গম পাম আৰু বহুত দিন হ'ল যোৱা নাই আগততো গৈছোঁ বহুতবাৰ বাকী এইফালে বহুত দিনৰ পিছত ফাৰ্ষ্ট ভিউটো পাই গ'লোহি এইফালে গুৱাহাটী বাকী এতিয়া গৈ আছোঁ আমাৰ ভিউ পইণ্টত এইডোখৰ পৰাহে ৰাস্তাটো অলপমান বেয়া হয় ঠাণ্ডা চাণ্ডা পাই জানো পাব লাগে ৰাস্তাটো পুৰা অফৰোডিং হৈ আছে গোটেই গাঁতগোট আজি 3 বছৰৰ আগত যেনেকুৱা আছিল এতিয়াও তেনেকুৱাই আছে বনোৱাই নাই আৰু বেয়াহে হ'ল বেছি ডাঙৰ ডাঙৰ গাঁতহে হ'ল এতিয়া বাপৰে ৰ'দডাল ডাইৰেক্ট চকুত পৰে এইফালে চাওক ইমান ডাঙৰ আপ বহুত ওখ হয় এইটো আপটো তো বাইক আমি ওপৰলৈকে নিম বুলি ভাবিছোঁ বাকী আপটো মস্ত আপ হয় আপোনালোকে ইমান গম নাপাব কেমেৰাত কিন্তু বহুত ওখ আপ চাওঁ কেনেকৈ নিব পাৰোঁ আৰু ওপৰলৈ যা গছজোপাৰ পৰা ইফালে যা 2 নম্বৰ গেট লগাই ডাইৰেক্ট নিব লাগিব উঠাতকৈ বেছি নমাওঁতে বেছি কষ্ট হয় চাওঁ 1 নম্বৰতহে নিওঁ যে গড আহি থাক উঠোৱাটো উঠাই দিলোঁ বাৰু হা এই বে হাপ ময়ো কি মানুহে ভিডিঅ'টো অন কৰিবলৈ চাই অফে কৰি লৈছিলোঁ অহা টাইমত আপটো আছিলে কিন্তু দেই ৰখি গ'লে আকৌ ব্ৰেক মাৰি দিলে হয় মই আজি আনিবলৈ বাইকখন বহুত কষ্ট হৈছে মানে ৰাস্তাটো অলপ বেলেগ হৈ গ'ল মানে আগতে বহুত ইজি আছিল এইটো আপত অকণমান কষ্ট হৈছে মানে কেনেবাকৈ ৰখি গ'লে মানে পিছফালে গৈ মানে সেইডোখৰতে পৰিবি আৰু পিছফালে ধাপকৈ সেইফালে চাওক মজা ভিউটো আহি পাই গ'লোঁ আমাৰ ফেভৰেট প্লেচটো ইফালে ষ্টেডিয়াম আমাৰ বৰচাপাৰা ষ্টেডিয়ামটো এইটো আগত চাওক তো এইফালে পাই গ'লোহি আমাৰ ভিউ পইণ্টত এইফালে চাওক ষ্টেডিয়ামটো এইটো চাওক বৰচাপাৰা ষ্টেডিয়াম চাওক কি ধুনীয়া লাগি আছে ৰ'দটো আছে সেইকাৰণে বহুত গৰম লাগি আছে ৰ'দটো কমি লওক তাৰপিছতে ফটো চটো মাৰিম বহুত সময় থাকিম ইয়াতে এতিয়া ৰখিম ভিডিঅ' ফটো চটো বনাম ৰ'দটো অলপ কমি লওক বহুত ৰ'দ দি আছে পূৰা মুখত ৰ'দটো লাগি আছে তো সেইকাৰণে অলপ টাইম ইয়াতে ৰখোঁ বহোঁ কিবা কিবি লৈ আহিছোঁ এইবিলাক খাম
তাৰপিছতে আকৌ ফটো ভিডিঅ' বনাম। এইফালে চাওক না গুৱাহাটীখন, এইফালে বহুত ওখ হয় ভিউ পইণ্টটো, একদম বেছি দূৰ নহয়, মানে ভঙাগড়ৰ পৰা একেবাৰে কাষতে আছে টিভি টাৱাৰ যোনটো, তো তাৰ পৰা আপোনালোকে ইয়াত আহিব পাৰে। বহুত ধুনীয়া ভিউ পইণ্টটো। বাকী আমি এইফালে ফটো ভিডিঅ' বনাই আছিলোঁ। এইফালে চাওক কি ধুনীয়া লাগি আছে সন্ধিয়াৰ ভিউটো। তো এইফালে ছানছেট হ'বৰ সময় হৈছে, তো সেইকাৰণে এতিয়া ভিউটো মজা লাগি আছে, ফটো বহুত ধুনীয়া উঠি আছে। বাকী এইফালে বাইকখন পূৰা পাথৰটোত উঠাই দিলোঁ, আৰু এইফালে আমি পূৰা ফটো ভিডিঅ' বনাই আছিলোঁ। আৰু এইফালে ভাইটি দুজন মানুহ লগ পালোঁ এইফালে, তো সিহঁতি ইয়াৰে হয়। বাকী এইফালে লগৰটো। বাকী ধুনীয়া ভিউ এটাত আছোঁ এতিয়া সন্ধিয়া, মজা লাগি আছে। পূৰা ফটো ভিডিঅ' বনাই আছোঁ, ফটো বহুত মাৰিলোঁ আৰু মাৰিম। বাকী চাওক কি ধুনীয়া লাগি আছে। আৰু ইয়াৰ পৰা যে সৰু সজাই ষ্টেডিয়ামটো দেখা পায় মই গমেই পোৱা নাছিলোঁ। এইফালে চাওক আগত সৰু সজাই ষ্টেডিয়াম, বাকী এইফালে আমাৰ বৰচাপাৰা ষ্টেডিয়ামটো। তো ইয়াতে আৰু অলপ ফটো চটো মাৰিম, তাৰপিছত গুচি যাম। আৰু এইফালে চাওক ছানছেটৰ সময় হৈছে। বাকী ইয়াতে চাওক পূৰা মিক্সাৰ বনাই লৈছোঁ ধুনীয়া প্লেচ এটাত, একদম ভিউ পইণ্টত। এইফালে মিক্সাৰ বনাই ইয়াতে খাই আছোঁ। এইফালে ভিউটো চাওক না, আকাশখন কি মজা লাগি আছে চাওক, মানে একদম যাবলৈ মন যোৱা নাই এৰি। কি ধুনীয়া ভিউ চাওক না, এইফালে ছানছেট হৈ আছে এনেকুৱা এটা টাইমত, আৰু ঠাণ্ডা ঠাণ্ডা হাৱা, একদম মজা লাগি আছে। ধুনীয়া ভিউ এটাত বঢ়িয়াকৈ ভিডিঅ' চিডিঅ' বনালোঁ। ভিডিঅ' ইমান বনোৱা নাই, এনজয় কৰিলোঁ, খালোঁ, বাকী ফটো মাৰিলোঁ। চাওক না কি ধুনীয়া ছানছেটৰ সময়, এইফালে সূৰ্যটো মানে মাৰ গ'ল, আৰু এইফালে আকাশখনো চাওক কি ধুনীয়া লাগি আছে। বাকী ইয়াতে আমি খাই আছোঁ ভুজিয়া। তো এইখিনি খাই মেলি ইয়াৰ পৰা গৈ থাকিম, আৰু তো আন্ধাৰ হ'ব, নহ'লে ভিউটোত প্ৰব্লেম হ'ব, সেইকাৰণে বেছি সময় ইয়াত নকৰোঁ, খাই মেলি সোনকালে গৈ থাকিম। তো মটৰ ব্লগত লগ পাই আছোঁ ডাইৰেক্ট। আপকেইটাৰ পৰা নমাই উঠাই ল'ব পাৰিলে টেনশ্যন নাই। আৰু এইফালে আহোঁতে বহুত ডাঙৰ সাপ এটা দেখিছিলোঁ, তো এতিয়া নেদেখিলে হ'ল। মেইনে আপটোৰ পৰা নমাব পাৰিলে আৰু টেনশ্যন নাই। বঢ়িয়া, এতিয়া মুকলি কৰি দিছে বাৰু, শ্লিপ মাৰে না। টোত উঠালোঁ যেনে তেনে, বহুতখিনি কষ্ট হ'ল। এতিয়া এইডোখৰ নমাওঁতেহে অৱস্থা বেয়া হ'ব। একো নাই, লাহে লাহে লৈ যাম বাৰু। বাকী এইটোত বহুত ডেঞ্জাৰ আছিল, কিন্তু আপোনালোকে ফটো ভিডিঅ'ত একো গম নাপাব, কৈছোঁ নহয়। ৰিয়েলকৈ আপোনালোকে যেতিয়া আহিব তেতিয়া গম পাব। এইটো আপোনালোকে চাওক, তলত দেখা পোৱা নাই, মানে কিমান ওখ, মানে এইটো তলত দেখা নাপায় কিমান ওখ, কিমান ওপৰত আছোঁ। মানে বহুত কষ্ট হয়। পিছফালৰ পৰা এতিয়া এটাই ধৰি ধৰি যাব লাগিব। উঠাওঁতে মই অকলে বাউন্সকৈ উঠাই দিলোঁ, কিন্তু নমাওঁতে ইমান ইজি নহয়। মানে ভবা যায় ইমান ইজি, ইমান এইটোহে আপ, কিন্তু বহুত কষ্ট। এই চুঁচৰিব দেখোন, এই পিছ চকাটো ইফালে গুচি গ'লে। আহিলোঁ দে, ধুনীয়া ভিউ এটাৰ পৰা আহি গ'লোঁ। বাকী আপ মানে ডেঞ্জাৰাছ আপকেইটাৰ পৰাও নমাই দিলোঁ, তো বহুত ইজিকৈ নামি গ'ল। তো এতিয়া গৈ আছোঁ ডাইৰেক্ট ৰুমলৈ, মানে ধুনীয়াকৈ একদম সন্ধিয়াটো উপভোগ কৰিলোঁ, ছানছেটটো মজাকৈ চালোঁ। বাকী এইবিলাক কথা নাই, এইবিলাকতো সৰু সুৰা অফ ৰ'ডিং, সেইটো বহুত ডেঞ্জাৰাছ আছিল। মানে সমান ৰাস্তাত অফ ৰ'ডিং থাকিলে একো কথা নাই, কিন্তু আপবিলাকত যদি অফ ৰ'ডিং থাকে বহুত বেছি কষ্ট হয়। উঠাবলৈ মানে যিমান কষ্ট হয় তাতকৈ বেছি নমাবলৈ কষ্ট হয়। মানে অলপতে চুচৰুকৈ থাকে মানে চকাকেইটা, সেইকাৰণে বেছি দিগদাৰ হয় নমাবলৈ। তো এতিয়া আহি পাই গ'লোঁ ডাইৰেক্ট আমাৰ ষ্টেডিয়াম। তো ভিডিঅ'টো শেষ কৰাই নাছিলোঁ, তো ইয়াতে আহি শেষ কৰিছোঁ। তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, তো লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি টেপ কৰি দিব। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। তো আজিলৈ বাই।